Oh my god. হাই হেল্ল' আৰু নমস্কাৰ ৰাইজ নতুন এটা ভিডিঅ'ৰ যোগেদি আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি মই আপোনালোকক দেখুৱাম দাদাৰ দ পেলোৱা অনুষ্ঠানৰ কিছুমান অংশ ৰাতিপুৱাই হাতত চাহ একাপ লৈ গাড়ীত বহি সিধাই আমি আহি গ'লো নৈঘাটলৈ দ বিসৰ্জন দিবলৈ এতিয়া যিসকলে দ মানে নাজানে সেই যে দাদাৰ হাতত লাঠিডাল দেখিছিলে সেইডালকে দ বুলি কোৱা হয় আৰু লগুণ দিয়নিৰ দিনাখন দৰাজনৰ হাতত সেইডাল তুলি দিয়া হয় আৰু সেইডাল বিসৰ্জন দিব লাগে ওচৰৰ নৈ বা বিলত এতিয়া সেইডাল বিসৰ্জন দিয়াৰ দিনাখন এটা সাংঘাতিক ডাঙৰ ভোজ হয় কাৰণ আমি অসমীয়া মানুহ আৰু আমাক খানা খাবলৈ এটা বাহানাৰহে দৰকাৰ আৰু এই সকল হৈছে আজি আমাৰ বিলনীয়াসকল আৰু এই বিলনীয়াৰ লিষ্টত আজি নিজৰ নামটোও মই অন্তৰ্ভুক্ত কৰিলোঁ ৰাইজ বাৰু যি কি নহওক ৰাইজ আহক এতিয়া মই আপোনালোকক এটা সাধু কওঁ মোৰ আইতাৰ 5টা পাণ্ডৱৰ লগতে 3গৰাকী কন্যা সন্তান আছিল মানে টোটেল 8টা ল'ৰা ছোৱালী আছিল আইতাৰ মানে এতিয়াও আছে আৰু নাই কমেও 22টা নাতি নাতিনী আৰু তেখেতসকলৰ পাত্ৰ পাত্ৰীৰ লগতে কল্য সম্বন্ধৰ মিলাই মোৰ মামাৰ ঘৰৰ পৰিয়ালটো অলপমান বেছিকৈ ডাঙৰ এতিয়া ঘৰত কিবা অনুষ্ঠান পাতিলে গোটেই পৰিয়ালটোৱে মিলি গোটেই ৰভা ঘৰ ভৰ্তি হৈ থাকে এই বিয়া ঘৰবিলাকত যে সৰু সৰু পোৱালীবিলাক ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰে আজি ময়ো তেনেকৈ মোৰ ভাগিনটোৰ লগত ইফাল সিফাল কৰিবলগীয়া হ'লেও পিছে মই বেয়া পোৱা নাই কাৰণ তাৰ লগত দৌৰি ফুৰাৰ কাৰণে ৰাইজে মোক অলপমান কাম কমকৈ সঁপিলে যিহেতু বিয়া ঘৰ এপাক নানাছিলে জানো হ'ব আৰু নাচৰ যিহে ভংগীমা মই ভিডিঅ'টো ভয়েহে আপলোড কৰিছোঁ কিজানি অনুমালিকে দেখি মুম্বাইলৈ মাতিয়েই নিয়ে আৰু এয়া ভয় নাখাব দেই মাৰপিট নহয় নাচৰ ভংগীমাহে ৰাতিও আমাৰ সৰু সুৰাকে এভাগ ভোজেই হ'ল এইফালে দেউতাই বনাই আছে খাহী মাংস আৰু আনফালে আমি গোটেই মখাই মিলি আকৌ নাচিব ধৰিলোঁ মই মোৰ ভাগিনটোকে অলপমান নাচত কপি কৰিলোঁ আজিৰ ভিডিঅ'ত ইমানেই যদি ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ আজিলৈ বাই